নমস্কাৰ মই নৱকুকে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ বিতৰ্কই লগ এৰা নাই শংকৰ সংঘক ইটোৰ পিছত হিটো বিতৰ্কত সোমাই পৰিছে এতিয়া শংকৰ সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এবাৰ অন্য এক অভিযোগ উত্থাপন হৈছে তুলনি বিয়া সম্পন্ন কৰি এমাহৰ পিছত ভোজ দিয়াক লৈ এতিয়া এটা পৰিয়ালক এঘৰীয়া কৰিছে শংকৰ সংঘই আৰু যোৰহাটৰ এগৰাকী বৃদ্ধা আৰু এটা পৰিয়ালক মানসিকভাৱে হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছে শংকৰ সংঘৰ বিৰুদ্ধে আৰু তাৰ পাছতে শংকৰ সংঘৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে এই পৰিয়ালটো আৰু আইনী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শংকৰ সংঘৰ বিৰুদ্ধে এই ভুক্তভোগী পৰিয়ালটোৱে আমি সবিস্তাৰে বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম ইটোৰ পিছত হিটো বিতৰ্কত সোমাই পৰিছে শংকৰ সংঘ এইবাৰ তুলনি বিয়াত ভোজ দিয়াক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এইবাৰ অন্য এক গুৰুতৰ অভিযোগ আৰু সেই অভিযোগ হৈছে এখন বিয়াত আমিষ খাদ্য দিয়াক লৈ এটা পৰিয়ালক এঘৰীয়া কৰা হৈছে তুলনি বিয়া সম্পন্ন কৰি এমাহৰ পিছত ভোজ দিয়াক লৈ এটা পৰিয়ালক এঘৰীয়া কৰিলে শংকৰ সংঘই যোৰহাটৰ এগৰাকী বৃদ্ধা আৰু এটি পৰিয়ালক মানসিকভাৱে হাৰাশাস্তি কৰাৰো অভিযোগ আৰু শংকৰ সংঘৰ এখন প্ৰাথমিক আৰু আঞ্চলিকৰ বিষয়ববীয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে পৰিয়ালটোৱে ভুক্তভোগী পৰিয়ালটোৱে এতিয়া আইনী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লৈছে যোৰহাটৰ কেন্দুগুৰিৰ গৌতম বৰুৱাৰ কন্যা তুলনি বিয়াক লৈ এঘৰীয়া কৰিছে এতিয়া শংকৰ সংঘই আৰু সংঘৰ নিয়মানুসৰি তুলনি বিয়া সম্পন্ন কৰি এমাহৰ পিছত ভোজ দিছিল আমিষ ভোজ দিছিল পৰিয়ালটোৱে আৰু বিবাহ ভৱনত বন্ধু বৰ্গ আত্মীয়ৰ বাবে আমিষ অভ্যৰ্থনাৰ আয়োজন কৰিছিল গৌতম বৰুৱাই আৰু সংঘৰ নিয়মৰ বাবে অভ্যৰ্থনালৈ অহা নাছিল গৌতম বৰুৱাৰ মাতৃ আৰু পৰিয়ালৰ আন লোক আৰু যোৰহাটৰ অধিৱেশনতো ভাগ লোৱাৰ পৰা পৰিয়ালটোক বঞ্চিত কৰাত ক্ষোভ প্ৰকাশ কৰিছে এতিয়া পৰিয়ালটোৱে আৰু সংঘৰ পদক্ষেপত এতিয়া ভাগি পৰিছে গৌতম বৰুৱাৰ পিতৃ ৰাণু বৰুৱাও এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো শংকৰ সংঘৰ বিৰুদ্ধে এটাৰ পিছত আনটো অভিযোগ শংকৰ সংঘৰ বিৰুদ্ধে এতিয়া আইনী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যোৰহাটৰ এই পৰিয়ালটোৱে উল্লেখ কৰিছো যে আহোম সংগঠনৰ সৈতে শংকৰ সংঘৰ বিতৰ্কৰ চলি আহিছে আৰু ইয়াৰ মাজতে ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আন এক খবৰ বা আন এক বিতৰ্ক বা অভিযোগ শংকৰ সংঘৰ বিৰুদ্ধে সেয়া হৈছে এখন তুলনি বিয়াত আমিষ খাদ্য ব্যৱহাৰ কৰাক লৈ মাছ মাংস ব্যৱহাৰ কৰাৰ বাবে যোৰহাটৰ এটা পৰিয়ালক এঘৰীয়া কৰিছে শংকৰ সংঘই এই পৰিয়ালটোক তুলনি বিয়াৰ ভোজৰ বাবে এঘৰীয়া কৰাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু পুনৰ বিতৰ্কত সোমাই পৰিছে শংকৰ সংঘ আৰু ইতিমধ্যে এই ভুক্তভোগী পৰিয়ালটোৱে শংকৰ সংঘৰ বিৰুদ্ধে এতিয়া আইনী ব্যৱস্থা লোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে সেই কথা জনাইছে এই ভুক্তভোগী পৰিয়ালটোৱে মন্তব্য আছে গৌতম বৰুৱাই কি কৈছে অৰ্থাৎ ভুক্তভোগী লোকগৰাকীয়ে কি কৈছে আমি মন্তব্য আগবঢ়াইছোঁ আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা সংঘাত চলি আছিলে শংকৰ সংঘ আৰু আমাৰ গৃহৰ মাজত যিটো সমস্যা আমি অলমষ্ট 8 মাহ হ'ল তাৰ একো শুদ্ধ উত্তৰ তেওঁলোকৰ পৰা নাপালোঁ আমাৰ কন্যা সন্তান এগৰাকীয়ে তাই আমাৰ অসমীয়া ভাষাত যে কওঁ তুলনি বিয়া হ'ল জুলাই মাহৰ ফাৰ্ষ্ট উইকত আমি কৰ্মসূত্ৰে মই মিছেছ আমাৰ ফেমিলি আমি ইয়াত থাকোঁ প্ৰায় 2 বছৰ হ'ল কেন্দুগুৰিত থাকোঁ আমাৰ পুৰণা ঘৰ হৈছে ৰংদৈ আৰু যিদিনাখন মানে আমাৰ ছোৱালী তাই এইটো পুষ্পিতা হৈছে সেইদিনাখন আমি গাঁৱৰ গৃহলৈ লৈ গ'লোঁ য'ত আমাৰ মা থাকে তাৰপিছতে গৃহলৈ লৈ গৈ পেলাই 4 নম্বৰ দিনাখন সংঘৰ নিয়ম মতে গোটেইখিনি কাৰ্য সম্পাদন কৰা হ'ল হোৱাৰ পিছত 7 নে 8 নম্বৰ দিনাখন আমি গৈ পেলাই আঞ্চলিকৰ প্ৰেচিডেণ্ট বাপুৰ লগত সুধিলোঁ যে আজিকালি যুগৰ পৰিৱৰ্তন হৈছে গতিকে আমি যুগৰ লগত সংগতি ৰাখি নেক্সট মাহত আমি কিবা এটা আমিষ ভোজন ঘৰতে খুৱাব পাৰিম নেকি মানে 11 দিনৰ কমপ্লিট হৈ যোৱাৰ পিছত যিটো মানে নেক্সট মাহত এজ এ মানে বাৰ্থডে পাৰ্টি যেনেকৈ দিয়ে ধৰক তাৰপৰা সেইমতে তেখেতে ক'ল যে এইটোতো সম্ভৱ নহ'ব তোমালোকে এইটো গৃহততো এইটো আমি অনুষ্ঠান কৰিবলৈ নিদিওঁ অনুষ্ঠান কৰিলে প্ৰথমে মোক জবাব দিব লাগিব তাৰপিছত মই তোমালোকলৈ লেটাৰ দিব লাগিব মই গৈছিলোঁ ৰাতিপুৱা তেখেতৰ কথা পাতিবলৈ তো তেখেতৰ তেতিয়া সুধিলোঁ বোলো বাহিৰত পৰা হ'ব নেকি তেতিয়া তেখেতে ক'ল যে বাহিৰত কি কোৱা এইটো আমাৰ লুক আউট নহয় বাহিৰত তোমালোকে যি ইচ্ছা আমাৰ এইটো ক'বলগীয়া নাই কিন্তু তোমালোকে এই ঘৰৰ ভিত্তিত নোৱাৰিবা তাৰপৰা সেইমৰ্মে 11 দিনীয়া কমপ্লিট কাৰ্যসূচী হৈ গ'ল হৈ যোৱা 12 নম্বৰ দিনাখন আমি ঘৰলৈ গুচি আহিলোঁ আহি পেলাই আগষ্টৰ 3 তাৰিখে আমি এটা অনুষ্ঠিতভাৱে আমাৰ লগৰ যিখিনি আজি ফ্ৰেণ্ড চাৰ্কুল আছিলে কলিগ আছিলে ৰিলেটিভছ আছিলে গোটেইখিনিকে মাতি পেলাই আমি এটা আমিষ ভোজনৰ ব্যৱস্থা কৰিছোঁ খোলাকৈ কৈছোঁ বস্তু এইটো আমি কেন্দুগুৰিতে কৰিছোঁ আমাক গৃহত কৰা নাই তাৰপৰা কৰাৰ পিছতে যিটো অনুষ্ঠানলৈ আকৌ মা অহা নাই ইভন মোৰ দাদাও অহা নাই মায়ে হয়তো ভাবিছিলে চাগে মই গ'লে সংঘৰ এইটো কিবা প্ৰতি থাকিব পাৰে মা নাহিলে মাৰ যিহেতু সংঘত সোমোৱা আজি আমি 91 নে 32তে সোমাইছিলোঁ সংঘৰ আমি সংগী হৈ আছোঁ মা মানে সংঘটোৱে মানে বহুত ষ্ট্ৰিক্ট মানে মানুহগৰাকী
যিগৰাকী মানুহে মানে তেখেতৰ মাতৃ হেৰিয়াতো মানে অনুষ্ঠানো যোৱা নাই। তাৰপিছত সেইদিনাখন আকৌ মা সংঘৰ নামঘৰ পাল পৰিলে, মায়ে চাহ দিয়াত ব্যস্ত থাকিলে, কিন্তু নাতিনীয়েকো অনুষ্ঠানলৈ মা নাহিলে। বস্তুটো তাতে আমি ভাবিলোঁ এই বস্তুটো ইমান বেছি গভীৰলৈ নাযায় বুলি ভাবিলোঁ। তাৰপিছতে তেখেতলৈ প্ৰায় এসপ্তাহমানৰ পিছতে আমালৈ এখন লেটাৰ ইছ্যু কৰিলে, যিখন লেটাৰ স্পষ্টভাৱে উল্লেখ কৰিছে যে মানে পুষ্পিতা অনুষ্ঠানৰ গইনালৈ আমিষ ভোজনৰ ব্যৱস্থা কৰা বুলি, যিটো গৃহত কৰা বুলিয়ে কাগজখনৰ মতে তেওঁলোকে আমাক শ্ব' কৰিছে। তাৰপিছতে আমাৰ ঘৰৰ গোটেই ফেমিলি মেম্বাৰখিনি মিলি আলোচনা কৰিলে যে কি কৰা যায়। তাৰপিছত দাদাই ক'লে হ'ব মই এইটো কথা পাতি বুলি দাদাই প্ৰাথমিকলৈ এখন লেটাৰ দিলে যে কি সংঘৰ সংবিধানৰ কোনটো দফামতে এইটো আমাৰ ঘৰক এবছৰৰ কাৰণে ধৰ্মীয় কাম কাৰ্যৰ পৰা আমাক অব্যাহতি দিয়া হ'ল। তাৰপিছতে আৰু এইটো কথা উল্লেখ কৰি দিলে তাত যে যিহেতু গৌতম বুঢ়া ভাইটি, মোৰ ভাইটি গৌতম বুঢ়া সংঘৰ সংগী নহয়, তেখেতৰ নাম সংঘৰ ধ্ৰুৱীকৰণ এতিয়ালৈকে হোৱা নাই। গতিকে কোনটো হিচাপ মতে আমাক এঘৰীয়া কৰা হ'ল, তাৰ বাবে আমি শুদ্ধ উত্তৰতে আপোনালোকক বিচাৰিছোঁ। তাৰপৰা আমি প্ৰাথমিকৰ পৰা একো নাপালোঁ, মাহ গ'ল বাগৰি গ'ল, একো নাপালোঁ। তাৰপৰা গৈ পেলাই লাষ্টত আমি আঞ্চলিকক দিলোঁ পত্ৰ, আঞ্চলিকৰ পৰা একো ৰিপ্লাই নাই। এছ আঞ্চলিকক দিলোঁ, আঞ্চলিকৰ পৰা একো নাপালোঁ। নাপাই পেলাই আমি গৈ পেলাই জিলা পালোঁগৈ। জিলাত গৈ পেলাই মই জিলাৰ তেখেতে গগৈ বাপ বুলি এজন আছে প্ৰেচিডেণ্ট, তেখেতক গৈ পেলাই গৃহত মই লগ কৰিছোঁ। লগ কৰি তেখেতক গোটেই কথাই বিৱৰি ক'লোঁ। তেখেতে ক'লে যে এইটো বৰ ডাঙৰ কথা নহয়, সাধাৰণ বস্তু, মই আঞ্চলিকলৈ ফোন কৰি দিম, বস্তু তাতে ছল্ভ হৈ যাব। তাৰপিছতে একো ছল্ভ নহ'লে, নোহোৱাৰ পিছত লাষ্টত গৈ পেলাই আজি কিছুদিনৰ আগতে এখন আমাক আঞ্চলিকে পত্ৰ দিলে যে আমাৰ গৃহত আমাৰ গৃহত মানে পুৰণা ঘৰত যে মানে যুগশ্ৰেষ্ঠ নাম এভাগ পাতিব লাগিব, যিটো দিশাৰ নামত আমাৰ গৌতম বুঢ়া ফেমিলি উপস্থিত থাকিব লাগিব। তাৰমানে তেওঁলোকে এইটো দেখুৱাই দিলে যে আমাকে আকৌ মানে পুনৰ আমাৰ দোষী সাব্যস্ত কৰি আমাক নাম পতাৰ সিদ্ধান্তটো তেওঁলোকে একপক্ষভাৱে ল'লে। তেওঁলোকে সিদ্ধান্ত লৈছে যুগশ্ৰেষ্ঠ নাম পাতিম বুলি, আৰু য'ত আমি উপস্থিত থাকিব লাগিব। গতিকে আমি মানে সেইটো এতিয়ালৈকে মানি ল'ব পৰা নাই, যিটো বিষয়ে তেওঁলোকে কৈছে। আমি ভাবিছোঁ যে আমি ভুল নকৰাকৈ, যদি ভুল কৰিলেহেঁতেন স্বইচ্ছাই আমি গৈ তামোল পানী সেৱা এটা কৰি পেলাই যে আমাৰ ভুলক ক্ষমা কৰি দিয়ক বুলি আমি ক'লোহেঁতেন, কিন্তু আমাৰ দৃষ্টিকোণৰ পৰা আমি ভবা নাই যে আমাৰ এইটো ভুল হৈছে। সেইখিনি কথা। তাৰপিছত মেইন কথাটো কি, তাৰপিছতে মাৰ মেণ্টেলি বহুত প্ৰেছাৰত পৰিলে। যিগৰাকী মানুহ আগতে শনিবাৰে নামঘৰ যায়, কোনো অনুষ্ঠানো নাযায়, তাৰপিছতে গোটেই ভাদ মাহটো মা নামঘৰ যাব নোৱাৰিলে। মাৰ মেণ্টেল ডিপ্ৰেশ্যনত পৰিলে, চুগাৰ প্ৰেছাৰ বাঢ়ি গ'ল। এতিয়া মাৰ ট্ৰিটমেণ্ট চলি আছে ডিব্ৰুগড়ত, মই 3-4বাৰ আপ ডাউন কৰি আছোঁ, ৰেকৰ্ডখিনি আছে আমাৰ ওচৰত মেডিকেল ৰেকৰ্ড। এতিয়া আমাৰ ট্ৰিটমেণ্ট আগৰ মাৰ যিজনী মানুহ ৱেইট আছিলে, সেই মানুহজনী ৱেইটটো যথেষ্ট পৰিমাণে কমি গৈছে। মানে সেইটো মেণ্টেল হাৰেছমেণ্ট এটা পালে মানুহগৰাকী এই বৃদ্ধা বয়সত, তাকো তেখেত প্ৰধান শিক্ষয়িত্ৰী আছিলে, আৰু ক'ভিডৰ সময়ত ইভন মায়ে ADC কৰি পেলাই নিজে 50,000 টকা পেঞ্চনৰ পৰা দিছেগৈ। মায়ে মোক সুধিছিলে ৰংদৈ 116 নে 17 নং পাহৰিছোঁ, ৰংদৈ যুগনীয়া নৱ প্ৰাথমিক। মূল বিষয়বস্তু এইটোৱেই। তাকে আপোনালোকক আইনী ব্যৱস্থাটোৰ কথাটো অলৰেডি চিন্তা কৰিছোঁ, মই এডভকেটৰ লগত কথাও পাতিছোঁ। কথা পতাৰ পিছত সিদিনাখন এজনে ক'লে যে প্ৰথম আপোনালোকে চেনেলটোকে কথাটো পাতি লওক, তাৰপিছত বাকীখিনি হেৰি কৰক, যদি চাই লওঁ কি হয় কি মেলে। আমিতো বিচৰা নাই যে সংঘৰ বদনাম হওক, কাৰণ আমি নিজে সংঘৰ সংগী। আমি বিচৰা